সো লাস্ট ভিডিওত আমি কোৱেশ্চন নম্বৰ 1 অৰ 4টা কোৱেশ্চন কৰিছিলো ৰাইট এতিয়া বাকি 4টা বাকি থাকি গৈছিলে হেগিটা আজি কৰিম মানে 5 নম্বৰটো আজি প্ৰথম স্টাৰ্ট কৰিম 5 নম্বৰটো আছিলে 405 and 2520 মানে 2520 আছিলে 5 নম্বৰটো সো প্ৰথমে আমি কি কৰিম ইয়াতে 25202 বক্সৰ ভিতৰত ভৰাম 405 এদি কি কৰিম ডিভাইড কৰিম হয়নে সো 405 টু 2520 কে বহুত সৰু হয়নে তাৰমানে এবাৰ দুবাৰ দিলে তো একো কাম নহব সো আমি 5 টাইম দি চাও প্ৰথমে দেই 5 টাইম দিলে কিমান হ'ব চাইল বা ইয়াতে 5 বাৰ যদি দিও 5 বাৰ যদি দিও কি হ'ব 5 5 গুণ 5 ওলাব উকলিব 2 5 0 2 থাকি যাব ইয়াতে 5 4 গুণ 20 2025 ওলাইছে হয়নে 2025 আৰু এবাৰ দি চাব পাৰো যদি যায় কেনেবাকে সো 405 ক যদি আমি 6 টাইম দিও কিমান হ'ব 5 6 যা 30 30 0 উকলিব 3 থাকিব এফালে 0 বহিব 3 থাকিব 6 0 যা 0 3 বহি যাব ইয়াত 6 4 যা 24 ওকে 6 টাইম দিলে ওলাইছে 2430 তো বহাব পাৰিম ন ইয়াতে কাৰণ এটো 500 তাত 400 ওলাইছে ওকে তো 6 টাইম দি দিলো ইয়াতে 2430 দি দিলো ঠিক আছে তো এটা মাইনাস কৰিম 0 পৰা 0 থাকিব 0 2 পৰা 3 যাব নোৱাৰে সো ইয়াৰ পৰা 1 কেৰি কৰিম কেৰি কৰিলে হ'ব 12 12 পৰা 3 থাকিব 9 সো 9 বহালো ইয়াত থাকিব 4 4 পৰা 4 গলে 0 থাকিব সো আমি আৰু কৰিব নোৱাৰো হয়নে 90 ওলাই যাব আমাৰ ৰিমাইন্ডাৰ ওকে তো এটো মহাই দিছো 90 তো অলপ এইকনত বহাইছো দে তেতিয়া পাতিবলে সুবিধা হ'ব 90 তো এইকনত বহাইছো এবাৰ 90 আমি কিহক কৰিম 405 হয়নে 405 ক ডিভাইড কৰিম সো 90 2 যা হৈ যাব 180 3 যা যদি দিও 270 ওলাই যাব 4 যা যদি দিও তেনে হলে 36 আৰু 5 যা দিলে 45 তাৰ মানে 90 4 যা দিব লাগিব 40 যা 0 4 9 36 360 এটো দিলে আমাৰ সৰু হ'ব হয়নে 5 বাৰ দিলে বেছি হৈ যাব 5 9 যা 45 450 ওলাই যাব যেটো আমি পাতিব নোৱাৰিম সো 4 টাইম দিম 4 টাইম দিলে ওলাব কিমান 360 হলে যদি ইয়াত মাইনাস কৰো কি হ'ব 5 পৰা 0 গলে থাকিব 5 ইয়াত থাকিব 10 10 পৰা 6 গলে থাকিব 4 হল তাৰ মানে কিমান ওলাইছে 45 আৰু 45 দি 90 কেনো যায় আমি জানোই 90 কিমান বাৰ যাব 45 যদি দিও তেনলে দুবাৰ যাব হয়নে 245 যা 90 ইকুৱেল 0 ওলাই গল ৰিমাইন্ডাৰ 0 তাৰ মানে আমি এটা লিখিব পাৰিম কি লিখিম আমাৰ কি হ'ব a2 হৈ যাব 2520 হয়নে সো ইয়াত লিখি দিম 2520 ইকুৱেল কিমান হ'ব b আছিল আমাৰ ফৰ্মুলাটো কি আছিল a ইকুৱেল bq প্লাস r আছিল সো a এর মানটো 2520 পাতিলো b এর মানটো কি হ'ব 405 তো 405 পাতিলো ইনটু q কিমান দিছিলো আমি ইয়াত দিলো ন নম্বৰটো ওকে ইয়াত দি দিছো ৰবা 6 যা ঠিক আছে ইয়াতে দিয়া কি কথা তথাপি আৰু এটো সিস্টেমেটিক্যালি লিখিছো যেতে মই ইয়াতে দি দিলো আৰু ওকে 405 দি পিনে আমি 6 টাইম দিছিলো তো 6 আহি যাব ইয়াতে 6 আহি যাব প্লাস দিম r এর ভ্যালু কিমান আছিল এটা অলপ সৰকে লিখি দিছো 405 প্লাস দিলো r এর ভ্যালুটো কিমান পাইছিলো ৰিমাইন্ডাৰ 90 ওলাইছিল হয়নে তো 90 লিখিম ইয়াতে হল তাৰ পিছত এবাৰ কি হ'ব এবাৰ এ আহিব কিমান 405 b কিমান আহিব b আহিব 90 b এর জায়গাত পাতিম 90 ইনটু কিমান হ'ব 90 ইনটু 4 দিছিল হয়নে 4 প্লাস রিমাইন্ডার কিমান হ'ব 45 ঠিক আছে এবাৰ 90 টো কি হ'ব এর জায়গাত আহিব রিমাইন্ডার কি রিমাইন্ডার সরি b ওলাব কিমান 45 ইনটু 2 হয়নে 2 প্লাস কিমান হ'ব 0 তাৰ মানে আমাৰ কি হ'ব HCF বা গখাও হৈ যাব আমাৰ 45 HCF ইকুৱেল 45 और গখাও ইকুৱেল 45 ক্লিয়াৰ এটো হৈ গল আমাৰ 5 নম্বৰ কোৱেশ্চনটো ঠিক আছে এবাৰ আমি 6 নম্বৰ লৈ যাম তো মুহাৰি দিও
55 and 1385 1385 so এবাৰ কি কৰিম 1385 ক ডিভাইড কৰিম 155 এৰে হয়নে 155 এৰে so 1385 কৰিলে এটো বহুত সৰু নাম্বাৰ হয়নে 5 টাইম দি চাওচোন 1055 এৰে আমি যদি 5 টাইম দি চাও 5 5 গুণ 5 5 কৰিলে 2 5 5 25 26 27 27 7 কৰিলে 2 5 গুণ 5 6 7 775 হয়নে ওকে 7 টাইম দিলে কি হয় 7 টাইম যদি দিও 5 7 যা 35 और 5 उकले 3 7 5 35 37 36 और 8 उकले 3 7 ने 7 8 9 2 1085 8 टाइम दिले तले 4 8 39 41 42 43 44 और 4 उकले 4 8 ने 8 9 10 11 12 1240 1240 ওলাইছে 8 টাইম দিলে 9 দিলে বহুত ওলাই যাব সো ইয়াতকে বেছি ওলাই যাব এখানে 8 টাইম দিম 1240 দিম কিমান 8 টাইম হয়নে 8 বাৰ দিছিলো ওকে 5 পা 0 গলে থাকিব 5 8 পা 4 গলে থাকিব 4 3 পা 2 গলে থাকিব 1 145 ওলাইছে 155 আৰু 145 এটো এবাৰে দিব লাগিব এবাৰ দিলু 145 ওলালে 5 পা 5 গলে থাকিব 0 5 পা 4 গলে থাকিব 1 10 ওলালে 145 so দহে 145 দিবলে কি হ'ব 14 যা দিম হনে 14 যা তোমাৰ 140 ওলাই যাব হনে নহয় 14 ৰ লগত 1 10 কৰিলে কিমান হয় 140 নহয় জানো ওকে 14 যা দিলু 140 ওলাব কিমান 5 ওলাবনে 5 ওলালে তামানে এবাৰ 10 অক কৰিলে আমাৰ आंसर ওলাই যাব 5 2 যা কিমান হ'ব 10 ইকুৱেল ৰিমাইন্ডাৰ আমাৰ 0 ওলাই গল তামানে এটা ইয়াত লিখিম ইয়াত লিখিলে কি হ'ব 1385 ইকুৱেল 155 into 8 plus 145 তাৰ পিছত 155 এবাৰ এৰ জায়গাত আহিব b হবো 145 into 1 plus ৰিমাইন্ডাৰত থাকিব 10 এবাৰ আহিব 145 তাৰ পিছতে 10 আহিব b ৰ জায়গালে into 14 plus 5 ৰিমাইন্ডাৰ এবাৰ আহিব 10 equal 5 আহিব মাল্টিপ্লিকেশনত মানে b ৰ জায়গাত 2 আহিব ইয়াত q ৰ জায়গাত প্লাস r ৰ জায়গাত আহি যাব 0 তাৰ মানে therefore HCF equal হৈ যাব 5 ক্লিয়াৰ ঠিক আছে এতিয়া আছে 6 নম্বৰ সৰি 7 নম্বৰটো ৰাইট 7 নম্বৰ 7 নম্বৰটো 7 নম্বৰটো কোৱেশ্চন আছিলে 384 and 1296 384 আৰু 1296 এটো আছিলে ওকে তাৰ মানে এবাৰ আমি কি কৰিম 1296 ক 384 ৰে ডিভাইড কৰিম 384 ৰে ডিভাইড কৰিম ওকে সো 384 তকে 1296 ডাঙৰ আছে অলপ সো 384 ক যদি আমি 4 টাইম দিও কিমান হ'ব 4 4 যা 16 और 6 ইকুৱেল 1 8 4 32 33 3 ইকুৱেল 3 4 12 13 14 1536 বহুত ডাঙৰ সো 3 টাইম দিলে তিনিবাৰ যদি দিও 3 7 12 2 ইকুৱেল 31 24 5 ইকুৱেল 2 3 3 গুণ 9 10 11 1152 3 4 গুণ 12 2 ইকুৱেল 8 24 কে 5 ইকুৱেল 2 3 2 9 10 11 1152 3 টাইম দিছো ঠিক আছে
So 3 টাইম দিলে 1152 হৈ যাব, এই কোণত হৈ যাব 3। এটো কৰিম মাইনাস হ'ব কি 6 ৰ পৰা 2 গলে থাকিব 6 ৰ পৰা 2 গলে থাকিব 4, 9 ৰ পৰা 5 গলে থাকিব কিমান 4 আৰু 2 পৰা গলে থাকিব 1। এবাৰ ভিতৰত কি আহিব 384 হয়নে 384 আহিব। তো 384 ক 144 এ ডিভাইড কৰিলে কি হ'ব 144 3 যা যদি দিও 4 3 যা 12 ৰ 2 কৰিলে 1 plus 1 13 ৰ 3 কৰিলে 1 3 1 যা 3 plus 1 4 432 ডাঙৰ ওলাই গৈছে 2 টাইম দিব লাগিব 144 2 যা দিলে 4 গুণ 8 4 গুণ 8 2 গুণ 2 288 হ'ব আমাৰ হেৰিটো এটকে 144 লগত মাল্টিপ্লাই কৰিলে आंसरটো সো 2 বাৰ দিলো কিমান লাগব आंसर এবাৰ 14 হ'ব 14 ৰ পৰা 8 গলে থাকিব 6 হয়নে 6 পাতি দিলো তাৰপিছত ইয়াত থাকিব 7 এক ধাৰ কৰিম 17 হ'ব 17 ৰ পৰা 8 গলে কিমান হ'ব 9 হ'ব নে হ'ব 9 হ'ব ইয়াত থাকিব 2 2 ৰ পৰা 2 গলে 0 হ'ব পাহিম বহাম জানো নবহাও ওলালে কিমান 96 সো এবাৰ আমি কি কৰিম 144 ক বক্সৰ ভিতৰত ভৰুৱাম সো 144 বহিব ইয়াৰ ভিতৰত and 96 ৰে আমি ডিভাইড কৰিম সো 144 ক আমি 96 এ ডিভাইড কৰিম 96 নিজে ডাঙৰ অলপ হয়নে 144 নাপাবগে দুবাৰ দিলে বহুত ডাঙৰ হৈ যাব ইয়াতকে 96 ক দুবাৰ যদি দিও 144 তকৈ ডাঙৰ হৈ যাব একা 96 ওয়ান টাইমে দিম সো 96 ওয়ান বাৰ দিলু 96 হ'ব কি হ'ব এবাৰ এক ধাৰ কৰিম 14 হ'ব 14 ৰ পৰা 6 গলে থাকিব 8 ইয়াত আছে 3 মানে 13 13 ৰ পৰা 9 গলে কিমান হ'ব 4 হ'ব নে হ'ব না হ'ব হ'ব 13 ৰ পৰা 9 গলে হ'ব 4 তাৰ মানে 48 এবাৰ 96 ক 48 ৰে ডিভাইড মানে মাল্টিপ্লাই কৰি পিনে উলিয়াম 48 এ 96 ক কৰিলে দুবাৰ হ'ব নে চোৱাচোন দুবাৰ যদি দিও 8 2 16 6 কৰিলে 7 না থাকে 9 96 ওলাইছে নে মানে 48 ক দুবাৰ দিলে আমি 96 পাও তো দুবাৰ দিলু ইয়াতে 96 লিখি দিম ইকুৱেল কি ওলাব 0 ওলাব ঠিক আছে आंसर ওলাই গল আমাৰ সো এতিয়া আমি লিখি দিম ইয়াতে a মানটো হৈ যাব 1296 ইকুৱেল b ৰ জায়গাত আহিব 384 ইনটু q হ'ব 3 প্লাস রিমাইন্ডার বা r হ'ব কিমান আমাৰ 144 হৈ যাব আমাৰ রিমাইন্ডার ক্লিয়ার তাৰপিছত কি হ'ব তাৰপিছতে আমি আকৌ এৰ জায়গা 384 আনিম b কিমান হ'ব b হ'ব 144 b হ'ব 2 হ'ব q প্লাস 96 হৈ যাবগে আমাৰ রিমাইন্ডার আকৌ এবাৰ 144 এৰ জায়গাত আহিব b আহিব 96 ইনটু 1 আহিব q ৰ জায়গাত প্লাস 48 আহি যাব রিমাইন্ডার জায়গাত তাৰপিছত আমি কি আনিম এৰ জায়গাত 96 মানে 48 ইনটু 2 প্লাস 0 ঠিক আছে তাৰ মানে আমাৰ এসচিএফ কিমান ওলাই গল বা গখাও কিমান ওলালে 48 এটাকে লিখি দিম HCF ইকুৱেল 48 ঠিক আছে এবাৰ আমাৰ কোৱেশ্চন নম্বৰ 1 ৰ লাস্ট এটা থাকি গৈছে 8 নম্বৰ কোৱেশ্চন দিটো সো এটো মুহাৰি দিও এবাৰ আমি 8 নম্বৰ 1 নম্বৰ কোৱেশ্চনৰ লাস্ট কোৱেশ্চনটোলে আমি যাও এতিয়া সো 8 নম্বৰ কোৱেশ্চনটো হৈছে 8 নম্বৰ কোৱেশ্চনটো হৈছে 1848 and 3058 ঠিক আছে 3058 and 1048 হৈছে আমাৰ 1848 হয় নাই সো 1848 এৰে আমি কৰিব লাগিব ডিভাইড ওকে তো 3058 ভৰালু বক্সৰ ভিতৰত 1848 লিখিলো b ৰ জায়গাত ওকে সো 1848 ক যদি আমি 2 টাইমস বা দুবাৰ দিও 8 2 16 6 ইকুৱেল 1 4 না থাকে 9 8 2 16 6 ইকুৱেল
দুগুণ 2 একে 3 3696 যেটো ইয়াতকে ডাঙৰ নাম্বাৰ সো আমি কি কৰিম আমি 1 টাইম দিম সো এবাৰ দিলু 1848 ওলালে এবাৰ কৰিম মাইনাস এটা পা 8 গল থাকিব 0 থাকবা 4 থাকিব 1 0 ৰ পৰা 8 যেহেতু না যায় সেই কাৰণে ইয়াত 1 ক্যাৰি কৰিম 10 হ'ব 10 ৰ পৰা 8 গলে থাকিব 2 ইয়াত থাকিলে 2 2 ৰ পৰা 1 গলে থাকিব 1 ওলালে কিমান 1210 ওলালে ভিতৰত কি হোমাব 1848 ওকে ক্লিয়াৰ 1848 ওলাই যাব ভিতৰত তার মানে এবাৰ আমি কি কৰিম 1210 দি পিনে ডিভাইড কৰিম সো 1210 ক যদি আমি দুবাৰ দিও 0 2 1 2 2 2 4 2 1 2 এটো বেছি ওলাই যাব মানে 1 এ দিব লাগিব 1 দিলো 1 2 1 0 0 থাকিব এটো পা থাকিলে 8 4 পা 1 গলে থাকিব 3 এটো পা 2 গলে থাকিব 6 হবনে 638 সো 638 এৰে এবাৰ কি কৰিম 1210 কৰিম 1210 ইয়াক যদি আমি কৰো কি হ'ব 638 638 দুবাৰ দিলে 8 দুগুণ হলৰ 6 কৰিলে 3 গুণ 6 কে 7 6 দুগুণ 12 1276 আকো ডাঙৰ আকো এবাৰে দিব লাগিব এবাৰ দিলু 638 হ'ব 10 হ'ব 3 পা 8 গলে থাকিব 2 ইয়াত থাকিব 0 0 10 হ'ব 3 পা 3 গলে থাকিব 7 ইয়াত থাকিব 1 1 হলে 11 11 পা 6 গলে থাকিব 5 হনে 572 লগত এবাৰ আকৌ কি কৰিব লাগিব আমি 572 লগত আমি কৰিব লাগিব 638 অফ ডিভাইড ইয়াত নজৰিব নেকি বাৰু নজৰিলে একন সাইডত কৰি দিম দে তোমালোকে সিজিএল কে কৰি যাবা মই ইয়াত নজৰিলে মই একনত কৰি দিম তো 572 কো কি হ'ব 1 বাৰে দিব লাগিব কাৰণ এটো তো দুবাৰ দিলে এনো ডাঙৰে ওলাব সো এবাৰ দিলু 572 দিলু ইয়াতে মাইনাস কৰিলে 8 পা 2 গলে থাকিব 6 ইয়াত থাকিব 13 13 পা 7 গলে থাকিব 6 হয়নে 14 পা যদি 7 গলে 7 হয় তেনে হলে 6 হ'ব 13 পা 7 গলে সো 66 ওলালে কাৰণ ইয়াত তো 5 থাকিব 66 সো মই একনত কৰিছো দেই 66 দি পিনে ডিভাইড কৰিম কাক 572 কৰিম ওকে 66 এ 572 যদি আমি ডিভাইড কৰো ডাঙৰ আছে ন নাম্বাৰটো এবাৰ 5 টাইম দি চাওচোন 5 6 30 0 কইলে 3 5 29 31 32 33 330 এটো হৰু লাইছে সো 8 টাইম দি চাও 8 টাইমত চাগে ওলাব পাৰে চাও 66 ক যদি আমি 8 টাইম দিও 8 48 8 কইলে 4 8 48 49 50 51 528 ওলাইছে ইয়াতকে বেছি হৈ যাব 9 বাৰ দিলে সো আমি 8 টাইমে দিম 528 মানে 12 12 পা 8 গলে থাকিব 4 ইয়াত থাকিব 6 6 পা 2 গলে থাকিব 4 44 ওলাইছে 44 66 কিমান দিম এবারে দিম 44 হ'ব 6 পা 4 গলে থাকিব 2 ইয়া পা 6 পা 4 গলে থাকিব 2 44 তার মানে দুবাৰ দিলে 44 হবনে 2 22 2 গুণ 4 2 গুণ 4 মানে আমাৰ কি হৈ যাব এসএফ আমাৰ 22 হৈ যাব ওকে এটা আমি লিখি দিম ইয়াতে এর জায়গাত কি লিখিম এর জায়গাত লিখিম 3058 বি এর জায়গাত আহিব 1848 ইনটু কি হৈ যাব 1 প্লাস রিমাইন্ডারের জায়গাত থাকিব 1210 আকৌ কি হবে এবাৰ 1848 লিখিম এটো বৰ দীঘল হ'ব দেই So 1848 হৈ যাব এফালে হৈ যাব 1210 into 1 plus উলা যাব 638 then 1210 হৈ যাব এৰ জায়গাত 638 আহিব বিৰ জায়গাত তাৰ মানে 1 আহি যাব কিউৰ জায়গাত প্লাস দিম ৰিমাইন্ডাৰ আহি যাব 572 এবাৰ 638 টো আহিব এৰ জায়গাত 572 to আহিব বিৰ জায়গাত into 1 আহিব প্লাস আহিব 66 তাৰ পিছতে আকৌ 572 to আহিব এৰ জায়গাত বি আহি যাব 66 into 8 plus 44 66 আহি যাব এবাৰ এৰ জায়গাত 44 দিম into 1 দিম plus 22
44 ইয়াত দিম 22 আহিব ইনটু 2 প্লাস 0 বাপৰে সবতকে দীঘল চাগে এটোই হল ন এটোই হল চাগে সবতকে দীঘল সো এই কোৱেশ্চনটোৰ হইতে আমাৰ গুটেই কোৱেশ্চন নম্বৰ 1 ৰ কোৱেশ্চনখিনি হেই হল মই গুটেই হোপা কৰি দিলো তোমালোকক কেটামান মই ইয়াতে এটো হোৱাৰ পিছত মই কেটামান নিজৰ পৰা দিম তোমালোকে ঘৰত চেষ্টা কৰি চাব পাৰা এনেকুৱা ফৰ্মুলা ইউজ কৰি মানে ইউক্লিডছৰ কলন বিধি প্ৰয়োগ কৰি পিনে তোমালোকে এই অংক গিটাৰ টাইপতে মানে কৰি চাব পাৰা ঠিক আছে ওকে ঠিক আছে যদি কিবা কোতে কৈছো কিবা লিখোতে কিবা লিখিছো তেনেহলে যদি হয় তেনেহলে কমেন্টত জনাবা যে এই জগাটো হোৱা নাই বুলি হেতু জনাবলে নাপাহৰিবা কেতিয়াও কেতিয়াবা কওঁ কিবা লিখো কিবা হৈ যায় তেনেকুৱা হয়নে ওকে সো তোমালোকক কেটামান এক্সট্ৰা কোৱেশ্চন দি দিছো ইউক্লিডছৰ কলন বিধি প্ৰয়োগ কৰি এই অংক গিটা সলভ কৰিবা আৰু কৰি পিনে মোক ইহতৰ অকল এছচিএফ টো মানে গখাউটো যে উলাবা হেতু আনসাৰ গিটা কৈ দিলে যে 1 নম্বৰ এছচিএফ ইমান হ'ব 2 ৰ ইমান 3 ৰ ইমান 4 ৰ ইমান 5 ৰ ইমান ঠিক আছে কৰা তাছতে মই চেক কৰিম হেকিটা কাৰ কাৰ শুদ্ধ হৈছে কাৰ ভুল হৈছে মই কৈ দিম হেকিটা ঠিক আছে ওকে